নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক ভেন্দি খেতিৰ ভাইৰাছ বেমাৰ সম্বন্ধে কিছু কথা ক'ম। মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক ভেন্দি খেতিৰ ভাইৰাছ সম্পৰ্কে যিটো ভিডিঅ' আগবঢ়াইছিলোঁ, সেই ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ ভেন্দি খেতিত যিবিলাক হোৱাইট ফ্লাই পোকে ধৰে, অৰ্থাৎ ইংৰাজীত কয় হোৱাইট ফ্লাই আৰু অসমীয়াত কয় বগামাখিয়ে আক্ৰমণ কৰাৰ ফলত ভেন্দিৰ গছবিলাক কেনেকুৱা ধৰণৰ হয়, কেনেকুৱা ভাইৰাছ হয়, মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ। কিন্তু আজি সেই একে জাতীয় পোক আৰু অলপ পোকটো বেলেগ, হোৱাইট ফ্লাই পোকটোতকৈ ই আৰু বেছি ডেঞ্জাৰিয়াছ, বেছি বিপদজনক পোক। ই আৰু ভেন্দিৰ গছত যদি এই পোকটো ধৰে, একদম যদি সোনকালে যদি ইয়াৰ ট্ৰিটমেণ্ট লোৱা নহয়, ইয়াৰ যদি প্ৰতিৰোধ নকৰে, তেতিয়াহ'লে গোটেই ভেন্দিৰ গছবিলাকে মৰহি যাব পাৰে। এই মোৰ পিছপিনে দেখিছে এইবিলাক, এই ভেন্দিৰ গছবিলাক গোটেই কেনেকুৱা হৈছে চাওক, হালধীয়া পৰিছে, ক'লা ক'লা ৰং হৈছে, পাতবিলাক একদম ককৰা ককৰি হৈছে, ওপৰৰ পিনে কোচ খাই গৈছে। এই বেমাৰটো কোনবিলাক পোকে লৈ আহে মই আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱা হৈছে চাওক, গোটেই ভেন্দিৰ গছবিলাক এনেকুৱা হৈছে, এই ওপৰৰ পিনে কোচ খাইছে, এই হালধীয়া ৰং হৈছে চাওক। এই পোকবিলাকৰ নাম হৈছে সেউজীয়া খহনি পোক। অসমীয়াত কয় সেউজীয়া খহনি পোক আৰু ইংৰাজীত কয় গ্ৰীণ লিফ হপাৰ। এই পোকবিলাক সাধাৰণতে কি কৰে, ভেন্দি গছৰ পাতৰ তল পিনে আশ্ৰয় লৈ থাকে। আৰু যিবিলাক প্ৰাপ্তবয়স্ক পোক, এই পোকবোৰে কি কৰে, তাত কণী পাৰি দিয়ে আৰু তাৰ পৰা কি হয়, পলু হয়, পলুৰ পৰা তাত সৰু সৰু পোৱালি হয়। আৰু সেই পোৱালিবিলাকে কি কৰে, এই ভেন্দি গছৰ পাতৰ ৰসবিলাক শুহি খাই গোটেই গছবিলাক হালধীয়া পেলাই দিয়ে আৰু ককৰা ককৰি হয়, ওপৰৰ পিনে কোচ খাই যায়, হালধীয়া হয়, এই ধৰণৰ ভাইৰাছ হয়। এই সেউজীয়া খহনীয় পোক বা গ্ৰীণ লিফ হপাৰে ভাইৰাছ বীজাণুটো কঢ়িয়াই আনিব পৰা ক্ষমতাটো ইহঁতৰ গাত থাকে। এইবিলাকে কি কৰে, ভাইৰাছ বেমাৰ কঢ়িয়াই লৈ আহি এই ভেন্দিৰ গছত সুমুৱাই দিয়ে, যাৰ কাৰণে কি হয়, ভেন্দিৰ গছবিলাক ভাইৰাছ বেমাৰত আক্ৰান্ত হৈ পাতবিলাক কোচ খাই যায়, হালধীয়া পৰে আৰু পুৰি যোৱাৰ নিচিনা হয়। ভাইৰাছৰ কাৰণে আপোনালোকে কি ঔষধ প্ৰয়োগ কৰিব মই কৈ আছোঁ। পাইৰিপ্ৰক্সিফেন 8% প্লাছ, ডাইনটিফুৰান 5% প্লাছ, ডাইফেনথিউৰন 18% SC, এই তিনিটা কেমিকেলযুক্ত ঔষধ ট্ৰপিকল এগ্ৰ' কোম্পানীয়ে বজাৰত টেকফলি নামৰ ঔষধটো উলিয়াই দিছে। আৰু ইয়াৰ দিয়াৰ নিয়ম হ'ল 1.5 ml 1 লিটাৰ ৱাটাৰ। আৰু এটা কেমিকেল আপোনালোকে দিব পাৰে, সেইটো হ'ল টলফেনফাইৰেট 15% EC। এইটো মেনকাইণ্ড এগ্ৰিটেছে বজাৰত উলিয়াই দিছে টলফিটক্স নামৰ এই ঔষধটো। আৰু এইটোও দিব লাগিব 1.5 ml 1 লিটাৰ ৱাটাৰ। আৰু এটা আপোনালোকে গুড়ি ঔষধ পাব বজাৰত, সেইটোৰ কেমিকেল হ'ল কাৰ্টাপ হাইড্ৰক্লৰাইড 50 SP। আৰু এইটো ধনুকা কোম্পানীয়ে কেলডন 50 SP নামেৰে এই ঔষধটো বজাৰত উলিয়াই দিছে। আৰু এই ঔষধটো দিয়াৰ নিয়ম হৈছে 2 গ্ৰাম 1 লিটাৰ পানী। আৰু এই কেলডন গুড়ি ঔষধটোৰ লগত যদি আপোনালোকে চাইপাৰমেথ্ৰিন 1 ml কৈ যদি দিব পাৰে 1 লিটাৰ পানীত, বেছি ভাল হয়। গতিকে এই ধৰণে যদি আপোনালোকে এইখিনি ঔষধ প্ৰয়োগ কৰে, খুব এটা ভাল ৰিজাল্ট পোৱা যায়। আৰু আপোনালোকে এই ঔষধবোৰ ক'ত দিব, এই ঔষধবোৰ সদায় গছৰ পাতৰ তলৰ পিনে বেছিকৈ দিব লাগে, কাৰণ এই পোকবোৰে গছৰ পাতৰ তলৰ পিনে আশ্ৰয় লৈ থাকে, সেইকাৰণে তল পিনে দিব লাগে। বন্ধুসকল, মোৰ ভেন্দি খেতিৰ এই ভাইৰাছ বেমাৰৰ যিটো ভিডিঅ' আপোনালোকক দেখুৱালোঁ, যদি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰি দিব আৰু বেল একাউণ্টটো এটা ক্লিক কৰি দিব, যাতে মই যিকোনো ভিডিঅ' দিলে যাতে তাৰ নটিফিকেশ্যনটো আপোনালোকে পায়। আৰু যদি ফেচবুক পেজত মোৰ এই ভিডিঅ'বিলাক পায়, আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব, এটা ফ'ল' কৰি দিব। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।